পাইছে যে এই কলা আইন কা আইনখন আমাক অসম চৰকাৰ আৰু নৰেন্দ্ৰ মোদী চৰকাৰে আমাক জাপি দিছে অসমত। আমি ইয়াৰ পৰা হত্যা দিছো যে তেওঁলোকে এনেধৰণৰ আইন আমাক পুনৰ বলবৎ কৰিব লাগে। অসমীয়া ৰাইজক সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে কাম কৰক। তেওঁলোকে এনেকুৱা অনিয়মিক এই আইন আমাক কিয় জাপি দিছে আমি তেওঁলোকক প্ৰশ্ন কৰিছো। তেওঁলোকে বানপীড়িত ৰাইজক তেওঁলোকে মাটি এটুকুৰা দিব নোৱাৰে, কিন্তু বাহিৰৰ বাংলাদেশী আনি আমাক ইয়াত মাটি দিব, আমাৰ মাটি দিবলৈ চাইছে। তেওঁলোকক ইয়াক আমি ধিক্কাৰ জনাইছো, নৰেন্দ্ৰ মোদী চৰকাৰক ধিক্কাৰ জনাইছো। তেওঁলোকে অতি শীঘ্ৰে এই আইন বাতিল কৰক, নহলে অনাগত দিনত সদৌ ছাত্ৰ সন্থাই গণতান্ত্ৰিক আৰু আইনী যুঁজ একেৰাহে চলাই যাব। আৰু ইয়াৰ পৰা হত্যা দিছো যে এই আইন অতি শীঘ্ৰে বাতিল কৰিবই লাগিব।